एंटीबायोटिक ऐसी दवाएं नहीं हैं जिन्हें यूं ही ले लिया जाए। इनका इस्तेमाल डॉक्टर की सलाह से ही करना चाहिए। एंटीबायोटिकर यूजर बेसी ओभार यूज कारण जेने पेटर बेमार होबो पारे, डायरिया होबो पारे, कन्स्टिपेशन होबो पारे। कई बीमारियों के खिलाफ एंटीबायोटिक दवाएं कमजोर साबित हो रही है। हम सभी के लिए यह बहुत ही चिंताजनक है। बेया बैक्टेरिया आमाक इनफेक्ट करे मुखर परा एकदम तलলৈকে সেইখিনি বস্তু লাহে লাহে এন্টিবায়োটিকটোৱে কিল কৰিব পাৰা নাই। मेडिसिन के लिए गाइडेंस और एंटीबायोटिक्स के लिए डॉक्टर्स की जरूरत है। কিবা এটা হলে এন্টিবায়োটিকটো প্ৰথমতে নিজে ল'ব নালাগে, আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ভালকে। তাৰ পিছত ডক্টৰে যি এডভাইস কৰে সেইখিনি আমি ভালকে ল'ব লাগে। रिपोर्ट के मुताबिक इसका एक बड़ा कारण लोगों द्वारा बिना सोचे समझे एंटीबायोटिक दवाओं का सेवन है। এটা বিশেষ ভিডিঅ' এই মুহূৰ্তত আপোনালোকে দেখিছে স্ক্ৰীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ ভিডিঅ' তেওঁৰ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে আৰু সেই ভিডিঅ'টোত কোৱা হৈছে যে এণ্টিবায়'টিক স্বাস্থ্যৰ কাৰণে কেনেকৈ ক্ষতিকাৰক তেওঁ তথ্য সহকাৰে দিছে আৰু সেই বিষয়ে কথা পাতিবৰ বাবে মই ECG যি চাৰাব ভাটিত আছে বি বৰুৱাৰ তাৰে এজন বিশেষ ডক্টৰ আছে আমাৰ সৈতে তেখেতৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, মই ডক্টৰ হিমাংশু ৰাজবংশী, মই ECG ক্লিনিকৰ পৰা কৈছোঁ। আমি সকলোৱে দেখিছোঁ ৰেছপেক্টেড নৰেন্দ্ৰ মোদী ছাৰৰ ভিডিঅ'টো। এইটো এৱাৰনেছ এটা স্প্ৰেড কৰা গৈছে, এইটো ইৰিলিভেণ্ট ইউজ অফ এণ্টিবায়'টিক্সৰ ওপৰত। আজিৰ দিনত দেখা গৈছে মানুহৰ যিকোনো মাথাৰ বিষ, জ্বৰ হওক, ভাইৰেল ফিভাৰ হওক, বেক্টেৰিয়েল একিউট গেষ্ট্ৰ'এণ্টাৰাইটিছ হওক, সেইটো বেক্টেৰিয়েল নহ'বও পাৰে। সাধাৰণতে মানুহে ডক্টৰৰ ওচৰত নাইবা ফাৰ্মাচীত নিজে যাই সেল্ফ মেডিকেশ্যন কৰে। তেখেতসকলে কয় মোক 3টা এণ্টিবায়'টিক দিয়ক, ফুল ড'জ কমপ্লিট নকৰে আৰু এইটো লাহে লাহে বিপদজনক হৈ গৈ আছে। আগতে যোনটো এণ্টিবায়'টিক কাম কৰিছিলে যেনে এমক্সিক্লেভ, আগতে এইটো বহুত ষ্ট্ৰং আছিলে। এতিয়া এইটো বহুত ক্ষেত্ৰত দেখা গৈছে কামেই নকৰে। হস্পিটেলত যেতিয়া আমি সেনচিটিভিটি টেষ্ট কৰোঁ তেতিয়া দেখা যায় যদি 10টাৰ থাকে লিষ্টখনত তাৰে 7টাই ৰেজিষ্টেণ্ট, 3টা এণ্টিবায়'টিকটোহে চেনচিটিভ দেখায়। যোনটো আমাৰ হায়াৰ লাইন অফ এণ্টিবায়'টিক আছে সেইখিনিহে আমি লাষ্টত দিব লগা হয়। এই বস্তুটো হৈছে বিকজ অফ ইৰিলিভেণ্ট ইউজ অফ এণ্টিবায়'টিক্স। তো আমি সেইটো যিমান পাৰোঁ ডক্টৰখিনিয়ে আমি যিমান পাৰোঁ আমি ইউজটো মানে ৰিলিভেণ্ট ৰাখোঁ। আমি যিমান পাৰোঁ হায়াৰ এণ্টিবায়'টিক্সখিনি ইউজ কৰিব নিবিচাৰোঁ, কিন্তু দেখা গৈছে পেচেণ্টে নিজে হওক বা ফাৰ্মাচী গাঁৱে ভূঞে এণ্টিবায়'টিকসমূহ বেছি ইউজ হয়। এণ্টিবায়'টিকটো খালে কেনেধৰণৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক, মানে যিহেতু কোৱা হৈছে কিছু বেমাৰো হয় বুলি শুনিছোঁ এণ্টিবায়'টিকটো খোৱাৰ পিছলৈ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে? চাওক, এণ্টিবায়'টিকৰ ছাইড ইফেক্টছ নিজে এটা থাকে। এণ্টিবায়'টিকৰ ইউজৰ বেছি অভাৰ ইউজ কাৰণে যেনে পেটৰ বেমাৰ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব পাৰে, এনে জেনেৰেলাইজ বডি ইনফেকশ্যন বাৱেল ইনফ্লেমেশ্যন হ'ব পাৰে, স্কিনত এলাৰ্জিক প্ৰব্লেম হ'ব পাৰে। সেইটোৱে যিহেতু বহুতে কৈ আছে ফাৰ্মাচীৰ পৰা বহুতে আজিকালি অকণমান কিবা এটা বেমাৰ হ'লেই সোনকালে ভাল হ'বৰ কাৰণে এণ্টিবায়'টিক এটা কিনি লৈ গৈ খাই দিয়ে। সেইটো কি ক'ব আপুনি তেওঁলোকক? নাই, চাওক, প্ৰথম কথা হ'ল যদি এণ্টিবায়'টিকটো দৰকাৰী তেতিয়া আমি ল'বই লাগিব বা ডক্টৰে দিব, পেচেণ্ট ফাৰ্মাচীয়েও দিব। কিন্তু দেখা গৈছে পেচেণ্টৰ কিবা হ'লে এণ্টিবায়'টিকটো লয়, যেনেকৈ এণ্টিবায়'টিকটো ভিটামিনৰ টেবলেট নিচিনা হৈ গৈছে। যোনটো বস্তু খোৱাত দৰকাৰে নাই সেইটোতো আমি ল'ব নালাগে। আৰু বস্তুটো এনেকুৱা নহয় সি কিবা এটা ভাল বস্তু, তাৰ গুড ইফেক্টছো আছে, ছাইড ইফেক্টছো আছে। আমি গুড ইফেক্টছৰ কাৰণে যেতিয়া দৰকাৰ সেইখিনি ল'ম, কিন্তু বেছিকৈ লৈ থাকিলে তাৰতো ছাইড ইফেক্টটো নিশ্চয় হ'ব। আৰু এটা মেইন ছাইড ইফেক্ট হৈছে সি আমাৰ লাহে লাহে হিউমেন বডিত কাম নকৰা হৈ গৈছে। যিমান বেয়া বেক্টেৰিয়া আমাক ইনফেক্ট কৰে মুখৰ পৰা একদম তললৈকে, সেইখিনি বস্তু লাহে লাহে এণ্টিবায়'টিকটোৱে কিল কৰিব পৰা নাই। মেইন ইছ্যুটো সেইটো হয়। কি ক'ব এতিয়া যিসকলে তেনেকুৱা ধৰণৰ কৰি আছে তেওঁলোকক আপুনি ডক্টৰ হিচাপে আপুনি কি পৰামৰ্শ দিব বিচাৰিব? মই ডক্টৰ হিচাপে এইখিনিয়ে ক'ব বিচাৰিম যে আমি কিবা এটা হ'লে এণ্টিবায়'টিকটো প্ৰথমতে নিজে ল'ব নালাগে, আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ভালকৈ। তাৰপিছত ডক্টৰে যি এডভাইচ কৰে সেইখিনি আমি ভালকৈ ল'ব লাগে।
এণ্টিবায়'টিক এটা ভাল বস্তু, কিন্তু সেইটো সচিত ইউজত ভালকৈ কৰিব লাগিব। আমি যদি এইটোক মিছ ইউজ কৰোঁ তেতিয়া আমাৰ কাৰণে বিপদজনক হ'ব। আমি আজি যোনটো এণ্টিবায়'টিক খাই আছোঁ 10 বছৰ পিছত সেই এণ্টিবায়'টিকটোৱে কাম নকৰিব পাৰে। বেক্টেৰিয়াখিনিয়ে যিটো ৰেটত সিহঁতৰ মেকানিজিম দি অভাৰকাম কৰে এণ্টিবায়'টিকখিনি, আমাৰ চায়েন্সে সিমানখিনি নতুন এণ্টিবায়'টিক বনাব নোৱাৰে আৰু সেইটো পচিবল টাস্ক নহয়। সেইটো কাৰণে আমাৰ হাতত যোনখিনি এণ্টিবায়'টিক আছে প্ৰেজেণ্টলি অৰ ফিউচাৰ ৰিচাৰ্চত যোনখিনি থাকিব সেইখিনি যাতে ভালকৈ কাম কৰিব পাৰে সেইমতে আমি ইউজটো ভালকৈ চাব লাগিব।